আপোনালোকে এটাই গম পাইছে ন আৰু এটা আমাৰ এই চিহ্নটো চাব আমাৰ যিটো এই নিৰ্বাচনী যিটো সভাপতি সন্মানীয় কংগ্ৰেছ প্ৰেমিক ৰাইজ এতিয়া ধৰ্মৰ তেখেতে কৈছে যে আপাৰত হেৰি আপোনাৰ গৌৰৱ গগৈক ছাপোৰ্ট কৰিছে আৰু লয়ৰাত কৈছে বদৌতি নাজমলক। এই ক্ষেত্ৰত কি ক'ব? আপোনালোকে সাপ দেখা পাইছে? সাপ কিছুমান সাপত দুটা মূল থাকেনে? চেয়াৰমেনৰ এই ডাঙৰীয়া হ'ল অসমৰ সংখ্যালঘু জনসাধাৰণৰ কাৰণে সাপ হয়। কংগ্ৰেছ দলে গাখীৰ খুৱাই এটা সাপ পুহিছে আৰু তেওঁ সাপ হয়। তেওঁক দুদিন আগত বদৌতি নাজমলক মাৰিছিল, এতিয়া কংগ্ৰেছৰ বিষয়ে বকিব আহিছে। তেওঁক অসমৰ জনসাধাৰণে বৰ্জন কৰিব। বাঘবৰবাসীয়ে ইতিমধ্যে বৰ্জন কৰিছে, মন্দিয়াবাসীয়েও কৰিব। গতিকে এই সাপবোৰক মানুহে কেনেকৈ মাৰিব লাগে মানুহে জানে। আৰু সাপ ইছলামত কি সাপ মাৰিলে সুন্নত বুলি কয়নে নাই? গতিকে এই সাপ এইবাৰ মৰিব নাথাকে, জীয়াই নাথাকে, কৈ গ'ল।